নমস্কাৰ ফ্ৰেণ্ডছ, বহুদিনৰ মূৰত লৈ আহিছোঁ এটি মিনি ব্লগ। আৰু এয়া আমি যাবলৈ ওলাইছোঁ। এয়া যে দেহামন দেখিছে, ইহঁত আহিছে আমি থকা ঠাইলৈ, মানে মঙলদৈলৈ ফুৰিবলৈ বুলি। যিহেতু গৰম বন্ধ চলিছে, গতিকে ইহঁত আহিছে মাহীয়েকৰ ঘৰলৈ। আৰু সিহঁতৰ বহুত ফূৰ্তি, যিহেতু মই কৈ দিলোঁ সিহঁতক বেবিজ ডে আউট লৈ যাম। বেবিজ ডে আউট হৈছে, আপোনালোকে হয়তো গমেই পাইছে, ভেবাঘাটত এখন নতুনকৈ খুলিছে। আৰু এয়া আহি পায়ে গ'লোঁ। যিহেতু আমি থকা ঠাইৰ পৰা এখন বেছি দূৰত নহয়, ওচৰতে হয়, গতিকে আমি খোজকাঢ়িয়ে গোটেইকেইজন আহি গ'লোঁ ধুনীয়াকৈ। এয়া কি ফূৰ্তি চাওক, একদম পূৰা সিহঁতৰ জোচ উঠি গৈছে খেলিব পাব বুলি। আৰু এয়া আহিয়ে এয়া উঠি গ'ল। অলপ প্ৰথমতে ভয় কৰিছে, যিহেতু সিহঁতে প্ৰথম এনেকুৱা জেগাত আহিছে, গতিকে অকণমান প্ৰথমতে ভয় খাইছে। কিন্তু তাৰপিছত চাই যাওকচোন আপোনালোকে কিমান সিহঁতে এনজয় কৰিলে। এইটো পিছে সিহঁতে ঘৰতো খেলে, কিন্তু ঘৰত যেনিবা বালি শিলৰ লগত খেলে, খুব গালি দিয়ে। তেতিয়া কৈছে যে মোকতো এইটো খেলিবলৈ নিদিয়া, আজি ইমান ধুনীয়াকৈ কেলৈ লৈ আহিলা বুলি। গমেই পোৱা নাই যে এইটো কি হয়, আৰু ঘৰত সিহঁতে কিটো খেলি থাকে। খুব আহি উঠে কথাবিলাক, আজিকালি বহুত ডাঙৰ মানুহৰ লেখীয়াকৈ ক'বলৈ ধৰিছে। পিছে এতিয়া প্ৰথমতে আহি এইটো নমাই দিলে, এতিয়া ইয়াৰ পৰা নোযোৱাই হ'ল নহয় বাকী ফালে। ইয়াতে গমেই পোৱা নাই আৰু যেকেইটা বহুত ধুনীয়া বস্তু আছে, এই খালী ডাম্পাৰত মাটি উঠাবলৈ লাগিব। তাৰপাছত লৈ আহিলোঁ এইফালে। প্ৰথমতে ইয়াতো ভয় খাইছে, জাম নকৰে। যেতিয়া কৈ দিলোঁ বিচনাত যেনেদৰে জঁপিয়াই থকা বুলি কওঁতে, তেতিয়া মই মানে আহি গ'ল সিহঁতৰ। এয়া দুইটা উঠি ল'ব। এইবাৰ আহি গ'ল শ্লাইডিঙত। এইটো ইমান এটা ভয় নকৰে, যিহেতু স্কুলতো থাকে আজিকালি। কিন্তু স্কুলত যেনিবা ইয়াতকৈ অলপ সৰু, গতিকে অকণমান ভয় খাইছে, বৰ বিশেষ ভয় খোৱা নাই। এনেদৰে দুয়োটাই ধুনীয়াকৈ খেলিলে কিছু দেৰি। তাৰপাছত এয়া বলবিলাক দেখি এয়া বনাই লৈছে সিহঁতৰ এখন নিজস্ব সাগৰ। আজিকালি সৰু ল'ৰা ছোৱালীবিলাকতো জানেই জুবিন গাৰ্গৰ কথা কিমান কয়, গতিকে জুবিন গাৰ্গ যেনেকৈ সাগৰত গৈছিল, সিহঁতে মানে সাগৰত আহিছে। আৰু এয়া সিহঁতৰ দুনিয়াত এয়া সাগৰত সাঁতুৰিছে। এনেদৰে সিহঁতে নিজৰ ভাগে খেলি থাকিল। আমি তাত ৰখিলোঁ কিছু দেৰি। আৰু মহাক যিহেতু লগত আছিলে, গতিকে বৰ বিশেষ ভয় কৰা নাই।